মোবাইল ফোনৰ ব্যৱহাৰে ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক দিশত কুপ্ৰভাৱ পেলায়। এই বিষয়ত আলোচনা কৰিবলৈ তৰ্ক প্ৰতিযোগিতা আগবঢ়াবলৈ অনুমতি প্ৰদান কৰা হয়। মুক্ত কণ্ঠে কওঁ যে মোবাইল ফোনৰ অতিমাত্ৰা ব্যৱহাৰে ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক দিশত বিৰূপে প্ৰভাৱ পেলায়। অধ্যক্ষ মহোদয়, যেতিয়াৰ পৰাই মোবাইল ফোন আমাৰ মাজলৈ আহিল তেতিয়াৰ পৰাই ছাত্ৰ ছাত্ৰীসকল কিতাপ, আলোচনী, বাতৰি কাকত আদি পঢ়াৰ সলনি মোবাইলত ভিডিঅ' গেম খেলা বা নিউজত ৰিলছ আদিত বেছিকৈ ব্যস্ত হৈ থকা দেখা যায়। তাৰ ফলত ছাত্ৰ সমাজৰ শৈক্ষিক ক্ষেত্ৰৰ লগতে শাৰীৰিক আৰু মানসিক ক্ষেত্ৰতো নেতিবাচক প্ৰভাৱ দেখিবলৈ পোৱা গৈছে। সামাজিক পৰিৱেশত নিজকে খাপ খুৱাই ল'ব নোৱাৰে বা নিজৰ প্ৰতিভা বিকাশতো ই হেঙাৰ হৈ পৰিছে। মুঠৰ ওপৰত মোবাইল ফোনৰ ব্যৱহাৰে ক্ষতিহে সাধন কৰিছে। মোবাইল ফোনো ছাত্ৰ ছাত্ৰীৰ জীৱনত নেতিবাচক দিশত যথেষ্ট প্ৰভাৱ পেলায়। মোবাইলৰ অতিমাত্ৰা ব্যৱহাৰে তেওঁলোকৰ শৈক্ষিক প্ৰদৰ্শন, সামাজিক দক্ষতা, মানসিক স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। ছ'চিয়েল মিডিয়া আৰু অন্যান্য এপসমূহৰ অহৰহ বিক্ষিপ্ততাৰ ফলত মনোযোগৰ ক্ষমতা হ্ৰাস কৰিব পাৰে। মোবাইল ফোনৰ অতিমাত্ৰা ব্যৱহাৰৰ ফলত শাৰীৰিক ক্ৰিয়াকলাপ কমি যায় আৰু বঢ়ি থকা জীৱনশৈলীও হ'ব পাৰে, যাৰ ফলত মেদবহুলতা আৰু ভংগীমা বেয়া হোৱাৰ দৰে স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ'ব পাৰে। তদুপৰি ইণ্টাৰনেট, ছ'চিয়েল মিডিয়াৰ সৈতে অহৰহ সংস্পৰ্শলৈ অহাটোৱে এজন ছাত্ৰৰ মানসিক স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। ছ'চিয়েল মিডিয়াত নিখুঁত ছবি এখন উপস্থাপন কৰাৰ হেঁচাত উদ্বেগ, হতাশ, আত্মসন্মানৰ অনুভূতি হ'ব পাৰে। ইয়াৰ উৎপত্তিও বাতৰি আৰু আতফুল হোৱাৰ অনুভৱৰ সৃষ্টি কৰিব পাৰে, যাৰ ফলত ছাত্ৰ ছাত্ৰীসকলে একাগ্ৰতা আৰু বিদ্যালয়ত ভাল প্ৰদৰ্শন কৰাৰ অসুবিধাৰ সৃষ্টি হয়। গতিকে অধ্যক্ষ মহোদয়, এইবোৰ যুক্তিৰ আধাৰত মোবাইল ফোনে ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক দিশত বেয়া প্ৰভাৱ পেলায় বুলি সমৰ্থন কৰি মই সপক্ষৰ থিয় দিছোঁ। চৰকাৰে পক্ষৰ উপক্ত বক্তাই কোৱা বা সমৰ্থন কৰা বিধেয়কখনৰ বিৰোধিতা কৰি কওঁ যে যি সময়ত মোবাইল ফোনে ছাত্ৰ সমাজৰ শৈক্ষিক দিশত বিৰূপ প্ৰভাৱ পেলায় বুলি পতাকখন কোবাই আছে, সেই সময়ত হয়তো সপক্ষৰ সন্মানীয় বক্তাই পাহৰি গৈছে যে বৰ্তমান অধিকাংশ ছাত্ৰ ছাত্ৰীয়ে অনলাইন ক্লাছৰ যোগেদি দেশ বিদেশৰ কৃতি শিক্ষকৰ পৰা শিক্ষা অৰ্জন কৰি সফলতা অৰ্জন কৰিছে। অধ্যক্ষ মহোদয়, সপক্ষৰ সন্মানীয় বক্তাই যি সময়ত মোবাইল ফোনৰ ব্যৱহাৰৰ কাৰণে নিজৰ প্ৰতিভা বিকাশত বাধা আহিছে বুলি কৈছে বা ৰিল চোৱাটো অযথা আখ্যা দিছে, সেই সময়তে বহুতে কিন্তু এই মোবাইল ফোন বা সেই ৰিলৰ সহায়তেই নিজৰ প্ৰতিভা বিকাশ কৰাৰ লগতে কেৰিয়াৰ গঢ়িছে, সেই কথা হয়তো উমানেই পোৱা নাই। অধ্যক্ষ মহোদয়, মুঠৰ ওপৰত সপক্ষৰ যুক্তি বা এই বিধেয়কখন ভিত্তিহীন আৰু কোনো যুক্তিযুক্ততা নাই। মোবাইল ফোনৰ সহায়ত আমি বহু দূৰ দূৰণিত থকা মানুহৰ সৈতে বহুতো কথা বতৰা পাতিব পাৰোঁ, বহুতো কথা শিকিব পাৰোঁ। এখন কিতাপ পঢ়ি তথ্য আহৰণ কৰাটো বহু সময় খৰচী প্ৰক্ৰিয়া। আনহাতে ইউটিউবৰ আৰু বা আন প্লেটফৰ্মত বহু কম সময়ত বহু বেছি আহৰণ কৰিব পাৰোঁ। আমি বিশেষকৈ নাচ গানৰ কথাই ক'ব পাৰোঁ। সকলোবোৰ ছাত্ৰ ছাত্ৰীৰ গান, নাচ বেলেগকৈ ক্লাছ লৈ শিকিব আৰ্থিক অৱস্থা ভাল নহ'বও পাৰে, সেয়ে তেওঁলোকে মোবাইল ফোনতেই শিকিব বিচৰা নাচ বা গানটো শিকিব পাৰিব। আমি পঢ়া শুনা কৰিবলৈ মোবাইল ফোন ব্যৱহাৰ কৰোঁ। কিতাপত নথকা প্ৰায়বোৰ কথা আমি মোবাইলৰ সহায়ত শিকিব পাৰোঁ। কিতাপত থকা নজনা কথাবোৰ আমি মোবাইলৰ কিছুমান এপ যেনে ইউটিউবৰ পৰা শিকি ল'ব পাৰোঁ। লগৰ বন্ধু বান্ধৱী কোনোবা যদি স্কুললৈ অহা নাছিল, ইম্পৰ্টেণ্ট কথাবোৰ আমি মোবাইল যোগেদি হোৱাটছআপ এপ ব্যৱহাৰ কৰি লগৰজন বা গৰাকীলৈ দি দিব পাৰোঁ। ইয়াৰ ফলত আমাৰ সময়ৰ লোকচান নহয়, কাৰণ যদি লগৰজন বা গৰাকীলৈ ঘৰলৈ বা স্কুলত লিখিলে হয় তেতিয়া সেই সময়বোৰ এনে খৰচ হ'লহেঁতেন। ধন্যবাদ।